নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, অলপতে আমাৰ ছ'চিয়েল মিডিয়াত এখন ন'টিচ বিশেষকৈ ভাইৰেল হৈ আছে। ঠিক আছে, তো ন'টিচখন হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যোনটো এক্সামৰ ন'টিচ হয়, সেইখন বিশেষকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা বহুতেই বেছি দেখা গৈছে। তো যিহেতু বন্ধু বান্ধৱীসকল, আমাৰ ADRE যোনখিনি এক্সাম হ'বলৈ গৈ আছে, গ্ৰেড 3 আৰু গ্ৰেড 4, য'ত আপোনালোকৰ গ্ৰেড 3ত পোষ্ট আছিল 7,600টা এণ্ড গ্ৰেড 4ত পোষ্ট আছিল টোটেল 5,000টা। টোটেল পোষ্ট আছিল আমাৰ সৰ্বমুঠ 12,600টা। এই 12,600টা পোষ্টৰ বিষয়ে কেইদিনমান আগতে আমাৰ CM ছাৰে এটা প্ৰেছ কনফাৰেন্সত জনাইছিল যে পৰীক্ষা কোন তাৰিখে হ'ব। আমাক CM ছাৰে প্ৰেছ কনফাৰেন্সৰ দ্বাৰা আমাক জনোৱা হৈছিল। কিন্তু বৰ্তমান যিটো ডেট CM ছাৰে দিছিল, সেই ডেটটো আকৌ এবাৰ সলনি হৈ নতুন ন'টিচ এখন প্ৰকাশ হৈছে। তো মই ন'টিচখন আপোনালোকক দেখুৱাই দি আছোঁ। ঠিক আছে, তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই যাব। মই ন'টিচখনৰ লগতে কৈ পষ্টত এপ্লাই কৰিছে, কোনটো পষ্টত কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে, মই গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোতে দি আছোঁ। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আমি ন'টিচখন দেখুৱাই দিছোঁ বৰ্তমান। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ন'টিচখনত ভালকৈ লক্ষ্য কৰে, এইখনেই ন'টিচ হয় যিখন বিশেষকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা খুবেই বেছি দেখা গৈছে। ঠিক আছে, তো এইখন ন'টিচখন যিহেতু পাব্লিছ হৈছে, আৰু মই আপোনালোকক গোটেই ন'টিচখন দেখুওৱা নাই, গোটেইখিনি চোৱাৰ কোনো লাভো নাই। তাতে অকল আপোনালোকৰ এক্সামবিলাক কোন চেণ্টাৰত হ'ব সেইবিলাকে উল্লেখ কৰা আছে। ইমান চিন্তা কৰিব নালাগে, আপুনি যিখন ডিষ্ট্ৰিক্টৰ হয় আপোনালোকৰ তাতেই এক্সাম হ'ব। ঠিক আছে, আৰু তাতে লগতে এই পৰীক্ষাসমূহ কেনেদৰে পাতা হ'ব, যে CCTVৰ আণ্ডাৰত গোটেইখিনি থাকিব। ঠিক আছে, তো বাহিৰত চেকিং যি হয় সেইখিনিতো হ'বই। তো আমাৰ বিশেষ মেইন পইণ্টটো হৈছে যে আমাৰ যে এক্সামৰ ডেটটো কেতিয়া, আপোনালোকৰ সেইটো বেছি ইম্পৰ্টেণ্ট হয়। তো গোটেই ন'টিচখন পঢ়াতকৈ মই আপোনালোকক চিধা একদম ডেটটো দেখাই দিছোঁ, যে আপোনালোকে যদি তলত ন'টিচখন ভালকৈ লক্ষ্য কৰে, SLRC 3 বুলি লিখা আছে, যিটো গ্ৰেড 3, তাৰে এটা পৰীক্ষা আমাৰ হ'ব 15/9/2024, আৰু সেই পৰীক্ষাটো হ'ব আমাৰ হাই ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা আছে, সেইটো 15/9/2024 হ'ব। আৰু তাতে টোটেল আমাৰ কেণ্ডিডেটে এপ্লাই কৰিছে 11,23,204 জন। বহুত বেছি কেণ্ডিডেটে এপ্লাই কৰিছে, মানে কম্পিটিশ্যন বহুত ধামাকা কম্পিটিশ্যন হ'ব। ঠিক আছে, তাৰপিছতে যদি আপোনালোকে তাৰ তলত লক্ষ্য কৰে, 29/9/2024, য'ত পেপাৰ 4 বেচেলৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা, মানে ডিগ্ৰী লেভেলৰ যোনটো পষ্টৰ পৰীক্ষা, তাতে আমাৰ কেণ্ডিডেটে এপ্লাই কৰিছে 5,29,998 জন কেণ্ডিডেটে টোটেল এপ্লাই কৰিছে ডিগ্ৰী লেভেলৰ পষ্টত। ঠিক আছে বন্ধু বান্ধৱীসকল, লগতে 29/9/2024 তাৰিখে পেপাৰ 5 যোনটো ড্ৰাইভাৰ লেভেলৰ পৰীক্ষা হ'ব, আমাৰ হাই ছেকেণ্ডেৰী লেভেল হয় যোনটো পেপাৰ 5, তাতে টোটেল কেণ্ডিডেটে আমাৰ এপ্লাই কৰিছে 2,04,091 জনে টোটেল এপ্লাই কৰিছে। ঠিক আছে বন্ধু বান্ধৱীসকল, তাৰপিছতে আপোনালোকে SLRC 4 বুলি যোনটো দেখা পাব, সেইটো আমাৰ গ্ৰেড 4 লেভেলৰ পৰীক্ষা হ'ব, যিটোৰ আমাৰ এক্সাম ডেট দিছে 27/10/2024 তাৰিখে। মানে বুজাইছে যে পেপাৰ 1 আৰু 2, মানে আগতে যিটো আমাৰ 10 লেভেলৰ পৰীক্ষাটো আমাৰ 20 তাৰিখে হোৱা কথা আছিল, তো এতিয়া আমাৰ 27 তাৰিখে এই পৰীক্ষাটো হ'ব। পেপাৰ 1 10 লেভেলৰো হ'ব, তাৰপিছত 8 লেভেলৰোতো আমাৰ 27 তাৰিখে হোৱা কথা আছিল। ঠিক আছে, তো এই 10 লেভেলৰ যিটো পষ্ট হয়, তাতে টোটেল কেণ্ডিডেট হৈছে 8,27,130 জন, আৰু পেপাৰ 2 যোনটো 8 লেভেলৰ পষ্ট হয়, তাতে আমাৰ টোটেল কেণ্ডিডেট হৈছে 5,52,002 জন। তো বন্ধু বান্ধৱীসকল, এই মই ন'টিচ যোনখন ডেট বিশেষকৈ ভাইৰেল হৈ আছিল ছ'চিয়েল মিডিয়াত, তো আপোনালোকক মই দেখুৱাই দিছোঁ। তো ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে, যিহেতু আমাৰ CM ছাৰে প্ৰেছ কনফাৰেন্সত কেইদিনমান আগতে কৈছিল যে পৰীক্ষাটো গ্ৰেড 4 যোনটো পৰীক্ষা, সেইটো 20 তাৰিখে এটা হ'ব আৰু 27 তাৰিখে এটা হ'ব বুলি কৈছিল, আৰু গ্ৰেড 3 পৰীক্ষাসমূহ 3টা দিনত হ'ব বুলি কৈছিল ছেপ্টেম্বৰ মাহত। কিন্তু যিহেতু এখন নতুন ন'টিচ আহিছে, তাৰ মতে যিটো আমাৰ 8 লেভেলৰ পৰীক্ষা আছিল, ঠিক আছে, ক্লাছ 10 আৰু 8 লেভেলৰ যিটো পৰীক্ষা আছিল গ্ৰেড 4, 8 লেভেলৰটো 8 লেভেলৰ ঠাইত ঠিকেই হ'ব, কিন্তু 10 লেভেলৰটো আমাৰ 20 তাৰিখে হোৱা কথা আছিল। কিন্তু এতিয়া 10 লেভেলৰ পৰীক্ষাটো আমাৰ কেতিয়া হ'ব, একেলগে 27 তাৰিখে এটা মৰ্ণিঙত হ'ব আৰু এটা ইভিনিঙত হ'ব। মৰ্ণিঙত ক্লাছ 10 লেভেলৰ পেপাৰটো হ'ব, এণ্ড ইভিনিঙত আমাৰ ক্লাছ 8 লেভেলৰ পেপাৰখিনি হ'ব। আৰু গ্ৰেড 3ত বিশেষকৈ বেছি সলনি নাই, 3টা দিনত হোৱা কথা আছিল পৰীক্ষাটো, এতিয়া 2টা দিনত হ'ব পৰীক্ষাটো। ঠিক আছে বন্ধু বান্ধৱীসকল, তো ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটো বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও মোৰ ভিডিঅ'সমূহ চাব পাৰে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, আজিতে ইমানখিনিয়ে, ধন্যবাদ, জয় আই অসম।